কৃষ্ণ সুপ্ৰভাত সকলোলৈকে পুৱাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা আগবঢ়াই আমি গীতাৰ ক্ৰম অনুসৰি আজি আমি তৃতীয় অধ্যায়ৰ তাৎপৰ্য সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। সাংখ্য যুগত শ্ৰীকৃষ্ণই অৰ্জুনক দেহাতত্ত্ব আৰু জ্ঞান তত্ত্বৰ উপদেশ দিয়াৰ অন্তত স্থিতপ্ৰজ্ঞ লোকৰ লক্ষণ বৰ্ণনা কৰি কৰ্মতকৈ বুদ্ধি যে শ্ৰেষ্ঠ বুলি কৈছে। সংশয়যুক্ত অৰ্জুনে তেওঁৰ মনৰ পৰা জ্ঞান আৰু কৰ্মৰ প্ৰভেদ দূৰ কৰিবলৈ পুনৰ প্ৰশ্ন কৰিলে। ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে পুনৰ প্ৰশ্ন কৰি কৈছে যে হে কৃষ্ণ, প্ৰথমে জ্ঞানক শ্ৰেষ্ঠ মানি পাছত কৰ্মকহে প্ৰধান বুলি ক'লা। এই দুইটা কথাত মোৰ মন বেছিকৈ খেলি মেলি লাগিছে। তোমাৰ কথাৰ একো মহিমা নাই। অৰ্জুনৰ প্ৰশ্নত কৃষ্ণই উত্তৰ দিছে যে কৰ্ম নকৰিলে সত্য শুদ্ধি নহয়। তোমাৰ সুখ মোহ আঁতৰা নোহোৱা বাবে সাংখ্য যুগৰ কথা ক'লো। ত্ৰিগুণা মায়াত পৰি জীৱই পূৰ্বৰ সংস্কাৰৰ মতে কাম কৰে। বিনা কৰ্মে জীৱ জীয়াই থাকিব নোৱাৰে। গতিকে ঈশ্বৰৰ অৰ্থে নিশ্চয় কৰি কৰ্ম কৰিলে সেই কৰ্মত পূৰ্বৰ বাসনা ক্ষয় হয়। তপ জপ যজ্ঞ বা অন্যান্য কৰ্ম কৰি আন দেৱতা পূজিলেও দেৱতাই স্তবৰ দিয়ে সঁচা, কিন্তু মোক নাপায়। আৰু শুনা, মনুষ্যই নিতে পঞ্চযজ্ঞ কৰি থাকে, যেনে ব্ৰহ্মযজ্ঞ মানে বেদ অধ্যয়ন, নিযজ্ঞ অতিথি সেৱা, দেৱযজ্ঞ দেৱতাৰ পূজা, পিতৃযজ্ঞ মনুষ্যযজ্ঞ তৰ্পণ শ্ৰদ্ধা আদি, ভূতযজ্ঞ বলি বিধান অৰ্থাৎ ভূত পূজা। এইকেইটা প্ৰভৃতি পন্থৰ কৰ্ম ঈশ্বৰত নিৰ্গুণ সেৱাকে নিবৃত্ত কৰ্ম বোলে। ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিলে পূৰ্ববৰ বাসনা ক্ষয় হয়। এই দুৰ্গতি গুচাবৰ কাৰণে পঞ্চযজ্ঞ যিজনে নকৰে সেইজন পঞ্চশুনা পাতকত পৰে, যেনে চুল্লি চৌকা, ঢেঁকী ধান বনা, পেখনি পতা, উদক কুম্ভ কলহ, মাৰ্জনী বাহনী। এই পঞ্চশুনা পাতকৰ কৰ্ম কৰোঁতে সদায় ঈশ্বৰক অৰ্পি কৰ্ম কৰিব লাগে। গতিকে হে অৰ্জুন, যিজনে মোতে অৰ্পণ কৰি কৰ্ম কৰে, চিত্ৰ বুদ্ধি মন আত্মা দৃঢ়তাৰে শ্ৰদ্ধা ভাৱেৰে মোক ভজিলে মনৰ পৰা সকলো অহংকাৰ ভাৱ দূৰ হ'ব। হে অৰ্জুন, মন বুদ্ধি ইন্দ্ৰিয়ক দমন কৰি শাস্ত্ৰগুৰুৰ উপদেশ লোৱা, জ্ঞান খৰ্গ ধৰি কাম ক্ৰোধ ছেদন কৰা। শৰীৰতকৈ ইন্দ্ৰিয়গণ শ্ৰেষ্ঠ, ইন্দ্ৰিয়গণতকৈ শ্ৰেষ্ঠ হ'ল মন, মনতকৈ শ্ৰেষ্ঠ আত্মা। সেই আত্মাত মন স্থিত কৰিব পাৰিলে, কৃষ্ণৰ সেৱাত লগাব পাৰিলে একো কালে পতন নহয়। মৰণৰ সময়ত ব্ৰহ্মক স্মৰিব পাৰিলে ব্ৰহ্মপদ পায়। এই মৃত্যু সঞ্জীৱনী। তত্ত্ব দিশৰ পৰা যদি চাওঁ, হেন জানি সাত্বিক বুদ্ধিৰ দ্বাৰা মন নিশ্চলে আত্মাত ৰাখিব লাগে। আত্মাত মন বহিলে বিষয় বাসনা দূৰ হ'ব, উদাস ভাৱ উদয় হ'ব, নিজে নিজে কামনা অবিলাস নষ্ট হ'ব। কৃষ্ণত স্থিৰ বুদ্ধি হ'লে একো কালে পতন নহয়। হে জনাৰ্দন, তুমি বিমিশ্ৰ বাক্যৰ দ্বাৰা কেতিয়াবা জ্ঞানৰ আৰু কেতিয়াবা কৰ্মৰ প্ৰশংসা কৰি মোৰ বুদ্ধিক সংশয়যুক্ত কৰিছা। তোমাৰ মতে যদি কৰ্মতকৈ জ্ঞানেই শ্ৰেষ্ঠ হয় আৰু জ্ঞানৰ দ্বাৰাই যদি মুখ্য লাভ হয়, তেন্তে মোক কিয় যুদ্ধৰ দৰে হিংসাজনিত কৰ্মত লিপ্ত হ'বলৈ উদগনি দিছা? মোক এনে এটা পথ প্ৰদৰ্শন কৰা যাৰ দ্বাৰা মোৰ মনৰ সংশয় দূৰ হয়। দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক নিষ্কাম কৰ্মযোগৰ উপদেশ দি অনেক ঠাইত বুদ্ধি আৰু জ্ঞানক প্ৰশংসা কৰিছে। এই জ্ঞান আৰু কৰ্মৰ পৰম্পৰা বা বিৰোধ ভাৱ
প্ৰাৰম্ভিক গীতা অধ্যয়ন আৰু ব্যাখ্যাৰ এটা ডাঙৰ সমস্যা। জ্ঞানৰ ওচৰত কৰ্মৰ অস্তিত্ব নাথাকে। তথাপি শ্ৰীকৃষ্ণই জ্ঞানী হৈ কৰ্ম কৰিবলৈ উপদেশ দিছে, অৰ্থাৎ জ্ঞানৰ মাধ্যমেৰে ইন্দ্ৰিয়সমূহ সংযত কৰি নিষ্কাম কৰ্মৰ অনুষ্ঠান কৰিবলৈ উপদেশ দিছে, যাতে সেই নিষ্কাম কৰ্মৰ দ্বাৰা মানুহৰ মনত ভক্তি বুদ্ধিৰ উদয় হয়। জ্ঞান পিপাসু অৰ্জুনে আধ্যাত্মিক জ্ঞান লাভৰ উদ্দেশ্যে জ্ঞান আৰু কৰ্মৰ শ্ৰেষ্ঠতাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে। ভাৰত যুদ্ধৰ প্ৰাৰম্ভত অৰ্জুনে শত্ৰুপক্ষ সৈন্যৰ মাজত গুৰুজন আত্মীয় স্বজনক দেখা পাই বিষাদিত হৈ পৰিছিল। শোকাৰ্ত অৰ্জুনৰ মনত কেইবাটাও মানৱীয় প্ৰশ্নই ভুমুকি মাৰিছিল। সেই মানৱীয় প্ৰশ্নসমূহ আছিল: গুৰুজন আত্মীয় স্বজনক বধ কৰি তেওঁ কেনেকৈ কুলক্ষয়জনিত পাপত লিপ্ত হ'ব? ভৱিষ্যতে কেনেকৈ জীৱন যাপন কৰিব? এনে অৱস্থাত তেওঁ প্ৰকৃত কৰ্তব্য কেনেকুৱা হ'ব? প্ৰকৃত ধৰ্ম কি? সেয়েহে তেওঁৰ মনত উদয় হোৱা সংশয়সমূহ শ্ৰীকৃষ্ণক প্ৰথম প্ৰশ্নতে ব্যক্ত কৰিছিল আৰু ইয়াৰ সদুত্তৰ বিচাৰি তেওঁৰ ওচৰত শৰণ লৈ শিষ্যত্ব গ্ৰহণ কৰিছিল। জগতগুৰু শ্ৰীকৃষ্ণই গুৰুৰূপে তেওঁৰ প্ৰপন্ন শিষ্য অৰ্জুনক জড়দেহ আৰু আত্মাৰ ভেদ জ্ঞান, আত্মা আৰু পৰমাত্মাৰ সম্পৰ্কৰ বিষয়ে তত্ত্বজ্ঞান দিলে। সেই তত্ত্বজ্ঞান সংক্ষেপে ক'বলৈ গ'লে দেহ অনিত্য, বিনাশশীল, কিন্তু আত্মা নিত্য, সত্য, শাশ্বত। দেহৰহে মৰণ আছে, আত্মাৰ মৰণ নাই। আত্মা পৰমাত্মাৰ ক্ষুদ্ৰ অংশ। পৰমাত্মা আৰু ভগৱান একেই সত্তা। সেই একেধৰণৰ তত্ত্বজ্ঞান দ্বাদশ স্কন্ধৰ ভাগৱততো উল্লেখ আছে। এনেধৰণে কৈছে: নাহি জন্ম পূৰ্বতো অদ্যপিনো জাত, অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ। দেহৰেহে ধৰ্ম ইটো জনম মৰণ, দেহতেহে সন্তে হুৱে দেহ উৎপন্ন। দেহাতেহে আছা মাত্ৰ তুমি দেহহীন, যেন অগ্নি থাকন্তে কাছ থত কৰি ভিন্ন। আকৌ ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱান যে একেই সত্তা, সেই কথা নিমিনব সিদ্ধত পোৱা যায়। ব্ৰহ্ম পৰমাত্মা ভগৱন্ত এক তত্ত্ব, একৰেহে তিনি নাম লক্ষণ ভেদত। দ্বিতীয় প্ৰশ্নত অৰ্জুনে স্থিতপ্ৰজ্ঞ যোগীৰ লক্ষণ কেনেকুৱা বুলি প্ৰশ্ন কৰিলে। অৰ্জুনৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে যে জ্ঞানেন্দ্ৰিয়ৰ উৎকৰ্ষ সাধনৰ যোগেদি মন, বুদ্ধি, চিত্তাদিৰ উৎকৰ্ষ সাধন হ'লেহে কৰ্মেন্দ্ৰিয়ই কামনা বাসনা ত্যাগ কৰি আত্মানন্দ উপভোগ কৰিব পাৰে। এনেকৈ আত্মানন্দ উপভোগ কৰিব পৰাজনকে স্থিতপ্ৰজ্ঞ বোলে। দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক মন, বুদ্ধি, চিত্তাদি অন্তৰ ইন্দ্ৰিয়সমূহৰ উৎকৰ্ষ সাধনাৰ্থে জ্ঞান যুগৰ উপদেশ দি শেষত যুদ্ধৰ দৰে হিংসা কৰ্মত নিযুক্ত হ'বলৈ কোৱাত অৰ্জুনৰ মনত পুনৰ সংশয় উদ্ভৱ হ'ল। জ্ঞানৰ শ্ৰেষ্ঠতাৰ বিষয়ে কৈ কৰ্মত নিযুক্তি হ'বলৈ দিয়া আৰু এই কৰ্মত নিযুক্তি হ'বলৈ দিয়া উপদেশে অৰ্জুনৰ চৌপলব্ধ জ্ঞানক বিভ্ৰান্ত কৰি তুলিলে। কিং কৰ্তব্য বিমুখ অৰ্জুনে সেইকাৰণে তেওঁ কৰ্তব্য নিৰূপণৰ উদ্দেশ্য এই তৃতীয় প্ৰশ্নত অৱতাৰণা কৰিছে।
জাথক বাক্যৰে মুক কৰিছা বিভ্ৰান্ত, জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কোৱা ভগৱন্ত। অৰ্জুনৰ মনত উদয় হোৱা সংশয় দূৰ কৰিবৰ কাৰণে শ্ৰীকৃষ্ণই ক'লে, মই আগতে দুই প্ৰকাৰৰ ধৰ্ম বিশ্বাসী লোকৰ বিষয়ে কৈ আহিছো। জ্ঞান যুগৰ দ্বাৰা দাৰ্শনিক জ্ঞানাধিকাৰী লোকসকলে আৰু কৰ্মযোগৰ দ্বাৰা নিষ্কাম কৰ্মীসকলে আত্মাক বুজিব পাৰে, অৰ্থাৎ দুইটা মাৰ্গৰে লক্ষ্য আত্মাক উপলব্ধি কৰা। পূৰ্ব অধ্যায়ত অৰ্থাৎ সাংখ্য যুগত ৩৯ নং শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনক আত্মাতত্ব জ্ঞানৰ দ্বাৰা বুদ্ধিযুক্ত হৈ নিষ্কাম কৰ্মযোগৰ অনুষ্ঠান কৰিলেহে কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা বুলি কৈছিল। কাৰণ সাংখ্যোক্ত জ্ঞান নাথাকিলে কৰ্মযোগী কৰ্তাত্বাভিমানী হ'ব আৰু কৰ্মৰ ফলত আসক্ত হৈ কৰ্মবন্ধনত সোমাই পৰিব। সেইকাৰণে শ্ৰীকৃষ্ণই অৰ্জুনক সাংখ্য যুগতেই নিষ্কাম কৰ্মযোগৰ উপদেশ দিছে। সাংখ্য বা জ্ঞান যুগ আৰু কৰ্মযুগ মোক্ষ লাভৰ দুটা ভিন্ন পথ হ'লেও এই দুটা মাৰ্গৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। দুইটা মাৰ্গৰে প্ৰকৃত উদ্দেশ্য জীৱাত্মা আৰু পৰমাত্মাৰ প্ৰকৃত সম্বন্ধৰ উপলব্ধি কৰা আৰু প্ৰকৃত কৰ্মৰ বহুজনে হিতায়া বহুজন সুখায় জগত হিতায়। ভগৱানক উপলব্ধি কৰিব পৰা জ্ঞানে ভগৱানৰ প্ৰীতিৰ অৰ্থে কৰিব লগা কামলৈ অনুপ্ৰেৰণা যোগায়। কেৱল কৰ্ম ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰিলেই কৰ্মেন্দ্ৰিয়সমূহক সংযত কৰা নুবুজায় আৰু তেনে কপটীয়া আচৰণে জীৱৰ মুখ্য লাভৰ অকণো সহায় নকৰে। পদ্ধতিগত দাৰ্শনিক চিন্তাৰ দ্বাৰাই ইন্দ্ৰিয়সমূহক সংযত কৰি ভগৱানৰ সেৱাৰ্থে কৰা নিষ্কাম কৰ্মৰ দ্বাৰাইহে মানুহে মুক্তি লাভৰ পথত অগ্ৰসৰ হ'ব পাৰে। অন্য কথাত নিজৰ ইন্দ্ৰিয় সংযত কৰি ভগৱানৰ ইন্দ্ৰিয় সুখৰ বাবে কৰা কৰ্মই কৰ্মযোগ। ভক্তি কৰ্মৰ অবিহনে সন্ন্যাসৰ দ্বাৰা ইন্দ্ৰিয় নিগ্ৰহ কৰাটো সম্ভৱ নহয়। কৰ্মযোগী ৰজা অম্বৰীশ আৰু সন্ন্যাসী দুৰ্বাসা মুনিৰ উদাহৰণ দিব পাৰি। মহাৰাজ অম্বৰীশ সপ্তদ্বীপৰ ৰাজেশ্বৰ আৰু অক্ষয় সম্পদ আৰু অতুল ঐশ্বৰ্যৰ অধিকাৰী হৈও তেওঁ মনক কৃষ্ণ পদাৰা বিন্দে বাক্যক ভগৱানৰ গুণানুকীৰ্তনে পৰযুগলক শ্ৰীহৰিৰ মাৰ্জনাদি কাৰ্যে কৰ্ণদয়ক অচ্যুতৰ লীলা কথা শ্ৰৱণে চক্ষুদয়ক শ্ৰীহৰিৰ মন্দিৰ দৰ্শনে নাহিকাক হৰিপদ তুলসীৰ ঘান ল'বলৈ পদয়ক শ্ৰীহৰিৰ ক্ষেত্ৰ গমনে মস্তকক ঋষিকেশৰ পদ অভিনন্দনে নিয়োজিত কৰিছিল। ভগৱত ভক্ত বিপ্ৰগণৰ উপদেশ লৈ ৰাজ্য শাসন আৰু পালন কৰিছিল। সৰ্ব ইন্দ্ৰিয়গণক ভগৱান আৰু ভগৱানৰ ভক্তগণৰ সেৱা কাৰ্যে নিয়োজিত কৰিছিল। এইদৰে তেওঁ পদ্ধতিগতভাৱে কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়সমূহক সেৱা কাৰ্যত নিয়োজিত কৰি মন বুদ্ধি চিত্ত অহংকাৰ মুক্ত কৰিব পাৰিছিল। কিন্তু দুৰ্বাসা মুনিয়ে সন্ন্যাসী হৈও নিজৰ ইন্দ্ৰিয়সমূহক সেৱা কাৰ্যে নিয়োজিত কৰি মন বুদ্ধি অহংকাৰ মুক্ত কৰিব নোৱাৰা কাৰণেই ক্ৰোধৰ বশৱৰ্তী হৈ ৰজাৰ অম্বৰীশৰ লগত বিষাদৰ সূত্ৰপাত হৈছিল। ক্ৰোধান্বিত দুৰ্বাসা মুনিয়ে ক্ৰোধৰ শেষ সীমাত উপনীত হৈ আনকি অম্বৰীশ ৰজাক মৃত্যুদণ্ড দিবৰ বাবে অপদেৱতা সৃষ্টি কৰিলে। ভক্ত ভগৱানৰ হৃদয় ভক্তক ৰক্ষা কৰিবৰ কাৰণে ভগৱানে সুদৰ্শন চক্ৰ তুলি ল'লে আৰু অম্বৰীশ ৰক্ষা কৰিলে। ভগৱানৰ চক্ৰৰ পৰা ৰক্ষা পাবলৈ মহৰ্ষি দুৰ্বাসা শেষত ভগৱান আৰু ভক্তৰ শৰণাপন্ন হ'ল। এই আখ্যান নৱম স্কন্ধৰ ভাগৱতৰ ৪ৰ্থ অধ্যায়ত উল্লেখ আছে। দুৰ্বাসা মুনিয়ে কৰা অক্ষমনীয় আচৰণতো অম্বৰীশ ৰজা ব্যথিত বা ক্ৰোধিত হোৱা নাছিল। গতিকে মন বুদ্ধি অহংকাৰ মুক্ত আৰু চিত্ত
শুদ্ধিৰ দ্বাৰা ইন্দ্ৰিয়ৰ আসক্তিসমূহ ত্যাগ কৰিব নোৱাৰিলে, সন্ন্যাস গ্ৰহণ কৰিলেও বা কৰ্মৰ অনুষ্ঠান কৰিলেও মুখ্যত্ব লাভ কৰিব নোৱাৰে। প্ৰকৃতিজাত গুণসমূহে মানুহক আপুনি কৰ্মত লিপ্ত হ'বলৈ বাধ্য কৰে। কৰ্ম জীৱৰ ধৰ্ম, সেই ধৰ্মৰূপ কৰ্ম কেতিয়াও জীৱৰ বন্ধনৰ কাৰণ হ'ব নোৱাৰে, বৰং আসক্তিহে জীৱৰ বন্ধনৰ কাৰণ হয়। শাস্ত্ৰৰ বিধান অনুসাৰে চতুৰাশ্ৰমৰ সেৱা কাৰ্যসমূহ মানুহৰ বন্ধনৰ কাৰণ নহৈ মুখ্যৰহে কাৰণ হয়। মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ অতি সূক্ষ্ম অন্তৰ ইন্দ্ৰিয়। সূক্ষ্ম দৃষ্টি বা জ্ঞান দৃষ্টিৰে অবিহনে এই সূক্ষ্ম বস্তুকেইটাক অনুভৱ কৰিব পৰা নাযায়। অনাদি পাতনত এই অন্তৰ ইন্দ্ৰিয় কেইটাৰ সংজ্ঞা দিয়া আছে। নানা কৰ্ম কৰিবেক কৰে আলোচন, একো কাৰ্য স্থিৰ নোহে তাকে বুলি মন। সংকল্প বিকল্প ধৰ্ম কৰে আলোচন, বুদ্ধি নাম বুলি তাক জানিবা লক্ষণ। সমস্ত কৰ্মক মই কৰো বুলি মানে, অহংকাৰ বুলি তাক জানিবা আপোনে। নানা সৎকৰ্ম কৰয় নিত নিত, নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত। গতিকে অস্থিৰ মনক বুদ্ধিৰ দ্বাৰা চিত্তত নিশ্চল কৰিব পাৰিলেহে অহংকাৰ ৰূপ নামৰ দৈত্যটোক বশীভূত কৰিব পাৰি, যাক মই বুলি সম্বোধন কৰা হয়। শ্ৰীকৃষ্ণই অৰ্জুনক পুনৰ ক'লে, হে অৰ্জুন, চিত্তশুদ্ধি নোহোৱাকৈ কৰ্মকেন্দ্ৰীয়বোৰক সংযত কৰি জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা ইন্দ্ৰিয়াসক্ত হৈ থকাসকলক আত্মজ্ঞানহীন মিথ্যাচাৰী বুলি কোৱা হয়। অৰ্থাৎ চিত্তশুদ্ধি ব্যতিৰেকে কৰ্মেন্দ্ৰিয়সমূহক বিষয় ভোগৰ পৰা জোৰ কৰি বিৰত ৰাখিলেও প্ৰকৃতিজাত ত্ৰিগুণৰ প্ৰভাৱত মানুহে জ্ঞানেন্দ্ৰিয় আৰু অন্তৰ ইন্দ্ৰিয়ৰ যোগেদি সদায় বিষয় বাসনাৰ কথা ভাবি থাকে। তেনে লোকক সাধু সন্ন্যাসী বোলাৰ বিপৰীতে ভণ্ড কপটাচাৰী বুলিহে আখ্যা দিব পাৰি। চকু, কাণ, নাক, জিভা আৰু ছাল এই পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ উৎকৰ্ষ সাধনৰ যোগেদিহে, অৰ্থাৎ সুপ্ৰয়োগৰ যোগেদিহে মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ নামৰ চাৰি অন্তৰ ইন্দ্ৰিয়ৰ উৎকৰ্ষ সাধন হয়। এই ক্ষেত্ৰত মহামানৱ মহাত্মা গান্ধীৰ সৃষ্ট বান্দৰ তিনিটাৰ উদাহৰণ দিব পাৰি। বেয়া কথা নুশুনিবা, বেয়া বিষয়বস্তু নাচাবা আৰু বেয়া কথা নকবা বুলি তিনিটা বান্দৰৰ প্ৰত্যেকৰে দ্বাৰাই জ্ঞানেন্দ্ৰিয়ৰ উৎকৰ্ষ সাধনৰ নিৰ্দেশ দিছে। সেইকাৰণেই অন্তৰ ইন্দ্ৰিয়ৰ উৎকৰ্ষ সাধনৰ ব্যতিৰেকে কৰ্মেন্দ্ৰিয়সমূহক বলেৰে সংযত কৰা লোকসকলক গীতাই মিছলীয়া আৰু প্ৰতাৰক বুলি আখ্যা দিছে। মাধৱদেৱ মহাপুৰুষে সেয়েহে বৰগীতত গাইছে, দুৰ্জন মনৰ সংগে পাপচয় কৈলো ৰংগে, না কৰিলো তোমাত ভকতি, লোভ মোহ কাম বুদ্ধ মদ মান ৰিপু সংগে, মজিলো সংসাৰে মোহমতি। গতিকে হে অৰ্জুন, তুমি তোমাৰ কৰণীয় কৰ্মসমূহ কৰি যোৱা, কাৰণ কৰ্ম নকৰাতকৈ কৰ্ম কৰা শ্ৰেয়। ফলাফলক সমত্ৰ জ্ঞান কৰি, অৰ্থাৎ কৰ্মফলত অনাসক্ত হৈ ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে কাম কৰা। ঈশ্বৰক উদ্দেশ্য কৰি কৰা নিষ্কাম কৰ্মৰ বাহিৰে অন্য কৰ্মৰ মুখ্যৰ পৰিৱৰ্তে বন্ধনৰহে কাৰণ হয়। এই কথা গুৰুজনাই সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। পৰন্ত অসুখ কৰ্ম সুখক ইচ্ছাই, আপোনাৰ কৰ্মে আপুনিয়ে বন্ধ যায়, ইহ পৰকালৰ ভোগত কৰি ৰতি, সংসাৰত ভূমি ফুৰে অতি মন্দমতি। হৰিৰ ভকতিহীন যত কৰ্মচয়, জীৱক কেৱল মাত্ৰ বন্ধন কৰে। ভাগৱত ৰত্নাকৰত এই কথা উল্লেখ কৰিছে। কৰ্মেন্দ্ৰিয়সমূহক সংযত কৰিছো বুলি ভুৱা সাধকৰ ভাও ধৰি অসংযত জীৱন যাপন কৰাতকৈ চতুৰাশ্ৰমৰ কৰ্তব্যত নিজকে
নিয়োজিত কৰি জীৱন উদ্দেশ্য সাধনৰ বাবে যত্ন কৰাই শ্ৰেয়। কাৰণ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য হৈছে এই জড়বন্ধনৰ পৰা মুক্তি লাভ কৰা। সংযত জীৱন যাপন কৰি শাস্ত্ৰবিহিত কৰ্মসমূহৰ ফলাফলত সমত্ৰ জ্ঞান কৰি নিয়মীয়াকৈ কৰি থাকিলে জীৱনৰ উদ্দেশ্য সাধনত সফলতা লাভ কৰিব পাৰিব। গীতাৰ মতে ঈশ্বৰৰ প্ৰতি একনিষ্ঠ ভক্তি ৰাখি কৰা শাস্ত্ৰবিহিত কৰ্মই হৈছে যজ্ঞ কৰ্ম। ইয়াত যজ্ঞ মানে বিষ্ণু। বেদত কৈছে যজ্ঞই বিষ্ণু। গতিকে যজ্ঞাৰ্থ কৰ্মৰ বাহিৰে অন্য ক্ৰিয়াকৰ্ম হোমাদি আৰু মানুহে যজ্ঞ বুলি ভুল ব্যাখ্যা কৰে। তেনে কৰ্ম অনুষ্ঠানৰ দ্বাৰা ধন জন সম্পত্তি আদি পাৰ্থিৱ সম্পদ কামনা কৰি মানুহে আপোনা আপুনি কৰ্মবন্ধনত সোমাই পৰে। একমাত্ৰ যজ্ঞাৰ্থ কৰ্মহে মানুহৰ মুখ্যৰ কাৰণ হয়। কৰ্ম কৰি কৰ্মৰ ফল বাঞ্ছা কৰিলে সেই কৰ্ম যজ্ঞাৰ্থ কৰ্মৰ পৰিৱৰ্তে বেপাৰলৈহে পৰিৱৰ্তন হয়। নিসিংহ অৱতাৰ ভগৱান ভক্ত প্ৰহ্লাদৰ ভক্তিত সন্তুষ্ট হৈ বৰ দিব বিচৰাত প্ৰহ্লাদে কৈছিল, বাঞ্ছৈ ফল কৰিত যুকৃত্ৰ হিতু বা নিজৰ নাহি ভিত্ৰ তোমাৰ অকাম ভিত্ৰ আমি তুমিও নিষ্কাম মোৰ স্বামী। যজ্ঞপতি বিষ্ণুৱে সকলো দেৱতাৰ অধিপতি। দেৱতাসকল বিষ্ণুৰ অংগস্বৰূপ। এই অংগস্বৰূপ দেৱতাসকলক সন্তুষ্ট কৰিবৰ বাবে বেদত বিভিন্ন কৰ্মৰ বিধান আছে। এই বিধান মতে কৰ্ম কৰিলেই দেৱতাসকল সন্তুষ্ট হ'ব আৰু দেৱতাই দিব পৰা সুসম্পদ প্ৰদান কৰিব। কিন্তু নিষ্কাম বিষ্ণু যজ্ঞৰ পৰা দেৱতাই দিব পৰা সুসম্পদৰ উপৰিও জড়বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰিব। সেয়েহে গীতাত পঞ্চযজ্ঞৰ নিৰ্দেশ দিছে। এই পঞ্চযজ্ঞ বিষ্ণু যজ্ঞৰ নামান্তৰ মাত্ৰ। মানুহৰ পঞ্চঋণৰ পৰিশোধ পঞ্চযজ্ঞৰ পৰাই সাধিত হয়। এই পঞ্চযজ্ঞ হৈছে অধ্যাপনং ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞ তৰ্পণম, হোমো দৈব্য বলি ভৌতো নিখগুহ তিথি পূজনম। সন্ধ্যা উপাসনাৰ যোগেদি ভগৱানক, ঋষিসকলক ব্ৰহ্মযজ্ঞ, তৰ্পণ আদিৰে পিতৃযজ্ঞ, হোমাদিৰে দৈব্যযজ্ঞ, সকলো প্ৰাণী সৎকাৰ যোগে ভূতযজ্ঞ আৰু অতিথি সৎকাৰ যোগেদি নিযজ্ঞ কৰা হয়। কিন্তু নাম বা কীৰ্তন যজ্ঞকেই সকলো শাস্ত্ৰই শ্ৰেষ্ঠ যজ্ঞ বুলি অভিহিত কৰিছে। মহাপুৰুষ গুৰুজনাই বিভিন্ন শাস্ত্ৰত নামৰ শ্ৰেষ্ঠতাৰ বিষয়ে বৰ্ণনা কৰিছে। আছে যত যত যজ্ঞ ধৰ্ম সংসাৰৰ, জানিবাহা হবে হৰি নামৰ কিংকৰ। পুণ্য অৰণ্যত হৰি নাম মহাসিংহ, ওলাই পাপ হস্তি যেন শুনি তাৰ ৰিংগ। অবহু নাহি বুদ্ধি শাস্ত্ৰ মৰ্ম, নামত হৰণ লেহু সৰ্বধৰ্ম। নিশ্চয় জানা সমস্তে শাস্ত্ৰৰ ইহে মজা, আন ধৰ্ম কিংকৰ নামে হে তাৰ ৰাজা। সি হব কিংকৰ ধৰ্ম নামে ৰজা তাৰ, জানিবা নামেহে কৰে জগত উদ্ধাৰ। কৃষ্ণৰ কিংকৰে কহে হৰি নামে পাপ দহে, ৰাম নাম হবাতো অধিক। যিটো জনে নাম স্মৰৈ সকল পাতকে হৰৈ, অনায়াসে পাৱে মুকুতিক। কৃষ্ণ। এবাৰ প্ৰশ্ন পুনৰ আমি দ্বিতীয় পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পাছৰ সম্পৰ্কে আলোচনা কৰিম। বৰ্তমান গীতাৰ ৩য় অধ্যায় চলি আছে আৰু পৰৱৰ্তী ব্যাখ্যা আমি আগবঢ়াবলৈ যত্ন কৰিম। আপোনাৰভাৱে শ্ৰৱণ কৰিব আৰু আপোনাৰভাৱে শ্ৰৱণ কৰি আপোনাৰভাৱৰ পৰিয়ালবৰ্গ বন্ধুবৰ্গৰ বাবে ভিডিঅ'টি শ্বেয়াৰ কৰি সকলোকে গীতাৰ মাহাত্ম্য কথা শুনাত যাতে সহায় কৰে। আপোনাৰভাৱৰ শ্ৰীচৰণত সেৱা থৈ আজিলৈ ইমানতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিৰাম দিয়া হৈছে। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম।